নমস্কাৰ, মই আছো আপোনাৰ নগাঁও জিলাৰ মাগুৰমাৰী গাঁও পঞ্চায়তৰ আপোনাৰ কাছকাটি আৰু কাছকাটি দেখিবলৈ পোৱা গৈছে আপোনাৰ ধুনীয়া মাকৈ খেতি। আমি যেহেতু মাকাজৰ বুলি কওঁ আৰু এই মাকৈ খেতি দেখিবলৈ পোৱা গৈছে আপোনাৰ খুব ধুনীয়া মাকৈ খেতি কৰিছে এজন কৃষকক আপোনাৰ মানিব লাগিব যে অসমৰ মাটিতো এটা ভাল উৎপাদন হ'ব মাকৈ খেতি, যিহেতু আপোনাৰ পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰত পৰা আমাৰ অসমত ছাপ্লাই আহে, কিন্তু অসমৰ মাটিতো ইয়াৰ সক্ষমতা আছে আৰু ভাল প্ৰডাকশ্যন হ'ব, ভাল উৎপাদন হ'ব। আৰু তেনেকুৱা যদি খেতিয়কবিলাকে কৰে তেনেহ'লে অসমতো প্ৰচুৰ পৰিমাণে আপোনাৰ মাকৈ খেতি উৎপাদন কৰা সম্ভৱ হ'ব। আৰু মোৰ সতীৰ্থ কেমেৰামেনে আপোনালোকক এই মাকাজৰ খেতিটো আপোনালোকক দেখুৱাই আছে, তাৰে সামগ্ৰিক দৃশ্যটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। হয়, চাইছে কেনেকুৱা আপোনাৰ ফুল আহিছে আৰু এই আপোনাৰ যিবিলাক চোপা আছে, চোপাবিলাক আহিছে আৰু এই চোপাবিলাকতে আপোনাৰ মাকৈ আপোনাৰ থোপ হৈ থাকে আৰু ইয়াৰ আপোনাৰ কেঁচাও আপোনাৰ জুইত পুৰি খায় আৰু ইয়াৰ পৰা আপোনাৰ এই গৰুৰ খাদ্য দানাও প্ৰস্তুত কৰে। আপোনাৰ যিবিলাকে হেৰি আছে আপোনাৰ মাকৈ আছে, মাকৈ আপোনাৰ মাছৰ কাৰণেও দানা, মাছৰ খাদ্য উৎপাদন কৰা হয় আৰু ইয়াৰ পৰা আপোনাৰ গৰুৰ কাৰণে চাপৰ হয়। এই মানে গোটেইখিনি বস্তু মানে ব্যৱহাৰ হয়, এই পেলনীয়া নহয়। আৰু এই খেতিৰ দ্বাৰা কৃষকসকল স্বাৱলম্বী হ'ব আৰু এই খেতি আমাৰ অসমতো যদি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে কৰে তেনেহ'লে ইয়াৰ পৰা স্বাৱলম্বী হোৱাৰ সম্ভাৱনা আছে। শিক্ষিত নিবনুৱাসকল, শিক্ষিত যুৱক যুৱতীসকল কোনো ধৰণৰ আপোনাৰ যদি স্বাৱলম্বী হ'ব বিচাৰে খেতি কৰাৰ কাৰণে তেনেহ'লে মাকৈ খেতিও কৰিব পাৰে। দেখা গৈছে যে এই আপোনাৰ মাগুৰমাৰী গাঁও পঞ্চায়তৰ কাছৰকাটিত মাকৈ খেতি, খুব ধুনীয়া মাকৈ খেতি হৈছে। অসমৰ মাটিতো ইয়াৰ উৎপাদন ক্ষমতা আপোনাৰ বৃদ্ধি হৈছে আৰু এই যদি আপোনাৰ শিক্ষিত যুৱক যুৱতীসকলে এই খেতিৰ প্ৰতি আগ্ৰহ হয় তেনেহ'লে স্বাৱলম্বী হ'ব। আৰু আমি দেখি পাইছোঁ যে কাছৰকাটিত আপোনাৰ মাগুৰমাৰী গাঁও পঞ্চায়ত কাছৰকাটিত বহুতখিনি মাকৈ খেতি কৰিছে।